সবাই এটা শ্বশুরের নামে না জানে বলে বালটা অসমৰে সন্তান হয় যদি অসমবাসীয়ে ছাপোৰ্ট নকৰে আৰু কোনে কৰিব হয় নহয় সেইটো কাৰণে ছাপোৰ্ট কৰিব আৰু धूप के साथ छाया चली पत्थरों पे जिंदगी फिसली राहों में कहानियों का शोर कहाँ जा रहे हो क्या है और पहाड़ों की गूंज सुनो नदियों का राग छेड़ो তো নমস্কাৰ ৰাইজসকল গুড ইভিনিং আকৌ এবাৰ এডভেঞ্চাৰ কৰিব গৈ আছোঁ চিনাকি টিম আমাৰ নতুন মেম্বাৰ আহিছে এইটো আমাৰ জামাই হাই গতি হাই হাই নতুন জামাই আহিছে আৰু পিছপিনেতো বহুত বুম বুমবিলাক মানুহবিলাক আছে মই চিনাকিটো এইটো আমাৰ ডিষ্ট্ৰিক্ট প্লেয়াৰ হয় হাই গতি আৰু এইপিনে আছে আমাৰ বঙাইগাঁৱৰ লাভৰ হেডমাষ্টাৰ আছে হাই গতি হাই হাই আৰু এইপিনে আমাৰ স্পন্সৰশ্বিপ মেনেজাৰ ছাৰ হয় ছাৰ হয় ছাৰ ব্যস্ত এই খেলা সদায় গেমত ব্যস্ত আজি আমি এটা জাগাত যাম বুলি ভাবিছোঁ জাগাটো হ'ল একদম ফৰেষ্ট এলেকা আপোনালোকক দেখুৱাই দি থাকিম আৰু আজি চাওক গল্ডেন মাইক লৈছোঁ গল্ডেন মাইক আজি পূৰা গান গাম মই আপোনালোকক শুনাম এতিয়া আগত গৈ আছোঁ আমি নাজাৰাটো আপোনালোকক আগত দেখুৱাম তাৰপিছত আকৌ কথা পাতিম आजादी की राहें खुली है आसमां से बातें बनी है मंजिल से ज्यादा सफर प्यारा क्या तुमने ये सोचा दोबारा हवा के साथ बातें हुई पेड़ों के पीछे रोशनी रुकी जंगल के गीत गाते हैं जीवन के राज बताते हैं छोड़ो जो था पकड़ो जो है जिंदगी के सपने बड़े हैं ভূটানী পইচা এইটো কামত কি দিব নাচলে আমাৰ লগত নচলে আহি পালোঁ নাচপতি খাই খাই গৈ আছোঁ কাৰণ সময় হৈ গ'ল ৰাতিপুৱাৰ পৰা ভাত পানী নাই এইটো দেখিছা এইটো অলপ আগত যাই কিনে আমি লেফ্ট চাইডে মাৰি যাম ভূটানী ৰাস্তাটো আমি এৰি দিম গৈ আছোঁ গাঞ্জা বজা এইটো ৰাস্তা আমি এইপিনে লেফ্ট চাইডে মাৰি যাম এইপিনে চিধা গ'ল ভূটান আজি নাযাওঁ দেই ভূটান কেতিয়াবা যাম আকৌ आजादी की राहें खुली है आसमां से बातें बनी है मंजिल से ज्यादा सफर प्यारा क्या तुमने ये सोचा दोबारा मेरी আহি পালোঁ আৰু 3 কিলোমিটাৰ ৰাস্তাটো পূৰা কালা হৈ গৈছে চাওক কিন্তু বৰষুণে পৰিব নেকি চাওক পূৰা কলা হৈ গৈছে দেখোন এনজয় ফিল আহিছে না ফিল আহিছে জাগাটো মজা हवा के साथ बातें हुई पेड़ों के पीछे रोशनी रुकी जंगल के गीत गाते हैं जीवन के राज बताते हैं छोड़ो जो था पकड़ो जो है जिंदगी के सपने बड़े हैं माखाया सुफ्रा दखानाव थांगासिनो दै गुसु नागिरगासिनो मा लानो फंबायमोन मा लायो অলপ পানী চানী ল'ম জাগাটো চাওক কি মজা পিছপিনে এনাৰ্জি ল'ম আৰু জংঘলত সোমাম পানী চানী ল'লোঁ এতিয়া ফৰেষ্টত সোমাম আৰু বৰষুণে দিব নেকি
আজি ভগৱানে পুৰা এডভেঞ্চাৰ দিছে আমাক ৰ'দ বৰষুণ এডভেঞ্চাৰ অফ ৰোডিং ভাল লাগিছে এইটো খাই গৈ আছোঁ আৰু আগুৱাম आजादी की राहें खुली हैं आसमां से बातें बनी हैं জংগল জংগল গাড়ীটো চাওঁ আমাৰ পাৰনা নহয় ৱাও কি ঠাণ্ডা বে আমাৰ গাড়ীটো মাৰ্চিডিজ লৈ আহিছোঁ যে বহুত গ্ৰাউণ্ড ক্লিয়াৰেন্সটো কম কাৰণ এইটো কাৰণে চাব লাগে আজা আজা এৰিয়া ল বাছ রাস্তা ওয়াও মার্সিডিজ গাড়ী যে লাগি যায় বডিটো আমাৰ জিৱা কিন্তু আনা নাই আজি সার্ভিস সেন্টাৰত থৈ দিছো ও পানী পৰি আছে মেনেজাৰ ইগো পানীকো ডাঙাৰে নহয় যাম মেইন পানী উঠে হে নামিব লাগিব সবে নাম এবাৰ সবে নামিয়া অলপ ইগো আস্তে 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 যা আস্তে 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 লাগিলে ওটি ঠেলা তেৰাকে উঠাও উঠিব আস্তে ঠেলাব লাগিব ঠেলাব লাগিব ঠেলাইলে যাব মই ক'লো নাযাব নাযাব এনেকা নহয় ৰে অলপ এনেকাই লৈ যাব লাগিছিল যে এনেকা কৰি নি যা যাওঁ যাওঁ ঘূৰাবি লাগিলে আৰু উঠাব লাগিব গাড়ীটো ওলাই গ'ল বে ফুল অফ এডভেঞ্চাৰ হ'ল এইটো ওলাই গ'ল ঐ মোৰ চেণ্ডেল দা গাড়ী বিয়া ফুচিছিল বে আমাৰ ডেষ্টিনেশ্যনটো এইটো নাছিল এইটো পাৰ হৈ আছিল কিন্তু উপায় নাই পাৰ হ'ব নোৱাৰিম গাড়ী পিয়াকে উঠালোঁ यही तो जिंदगी है एडवेंचर लेने का এলা বৰষুণ দি আছে গাড়ীটো বেয়া ফচি গৈছিলে ইয়াত উঠালোঁ আজি ভাত পানী নাই ভাগৰ লাগিল এডভেঞ্চাৰ এটা গাড়ী এতিয়া উঠাব পৰা নাই টানি আছে এলা বুম বে ৰবা আগত বস্তুবিলাক টেনশ্যন লগালোঁ বৰষুণো আহিব আৰু কামটো কৰি লওঁ তাৰপিছত আলোচনা হ'ব मंजिल से ज्यादा सफर प्यारा क्या तुमने ये सोचा दोबारा আমাৰ ডেষ্টিনেশ্যনটো এইটো পাৰ হৈ আছিলে গাড়ীটো পাৰ কৰাব নোৱাৰিলোঁ আমি উপায় নাই ইয়াতে কৰিব লগা হ'ল বেছি দূৰ নাই আৰু 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ হ'ব আৰু এটা ভাল জেগা আছিল যাব নোৱাৰিলোঁ উপায় নাই এডভেঞ্চাৰো হৈ গ'ল সেইটোলৈ আলোচনা কৰিম কি বনাই আছে মই আপোনালোকক অলপ পিছত দেখুৱাম মনটো ঠিকে আছে ফুল অফ এডভেঞ্চাৰ হ'ল আজি অফ ৰোডিং তো ৰাইজসকল বহুত কষ্টৰ ফলত ৰাতিপুৱাৰ পৰা ভাত পানী নাই বেলেগৰ গাড়ী উঠাই এতিয়া ড্ৰাইভ কিবা কি বুলি কয় নাচপুতি খাম অলপ এনাৰ্জি ল'ম আৰু আমাৰ ইপিনে চাওক কি ৰেচিপি চলি আছে চাইনিজ মডেল এইটো চাইনিজ চাইনিজের মটন চেক দিয়ে আছে নাই কি করবি আর বেলেগ স্টাইল ফ্রুটস চিয়ার্স রাস্তা পুরা অফ রোডিংটো মজা না একদম বারে বহুত রিক্সিত রাতি হলে অলপ রিক্স হয় এইটো রাস্তা কারণ হাতী চাতি ওলাই আৰু এইপিনে এইটো ৰিক্সা এইপিনে ৰাস্তাটো হ'ল আমাৰ নেশ্যনেল হাইৱে পায় কিন্তু ৰাস্তা বেয়া চৰলপাৰা মোৰ 15 আগষ্টত চটবাং যোৱা এটা ব্লগ আছিলে মই সেইটো ৰাস্তা দি আহিছিলোঁ আপোনালোকে চাওক গৈ কিনে এইটো মস্ত আছিল পুৰা অফ ৰোডিং কিন্তু এইটো হ'ল এক্সট্ৰিম অফ ৰোডিং বেয়া নহয় এইটো ভাল কাৰণ এইটো নদী যদি বৰষুণ দিলে ফটকৈ ডাঙৰ হৈ যায় তেতিয়া আৰু বহুত মানে এই চৰলপাৰাৰ মানুহবিলাক বেছিভাগে এইটো ৰাস্তা দি অহা যোৱা কৰে মাল আনিব যায় যদি এইটো নদীটো ডাঙৰ হ'লে সেইটোত মানে কি কমিউনিকেশ্যনটো ব্ৰেক হৈ যায় কাৰণ সেইপিনে ৰাস্তা বহুত বেয়া তো এইটো নদীৰ এটা ব্ৰিজ হ'লে ভাল হয় কি বুলি কয় কমিউনিকেট কৰাটো
বাৰিছ বাৰিছ পানী ফুল অফ এডভেঞ্চাৰ হেল্ল' গাইজ চব যোনে চাৰি তলত আছে গাড়ীটো তাতে আছে চাৰিটো ইয়াত পুৰা এনজয় আজি পানী পানী পুৰা আছে চাওক এই পানী এই ৰোড আৰু পানী নদীটো ডাঙৰ অলপ ডাঙৰ হ'ল আৰু লগছে আৰু কমাব হা কেন লাগছে বাৰিছ রিম জিম ৰিম জিম অলপ বলতে তো আজিৰ এনজয় পুৰা এনজয় হৈ গ'ল আমাৰ ড্ৰাইভাৰ চাহ গাড়ীটো ওলাল আমার এনজয় হৈ গ'ল নাই দেখোন পালছিলা চব দশজনমান লৈ ঘুরবা পারবে একদম 24 বিঘা চাদা লৈ আমি আহিছো জাগাটো আমাৰ এইটো নাছিল আছিল কতবা কিন্তু হৈ গ'ল সাডেনলি হৈ গ'ল কিবা হল কিবা ভগৱানে আজি পুৰা যা বেটা তহঁতে পুৰা এনজয় কৰ বোলে ফুল এডভেঞ্চাৰ দিম দি দিছে ভাল লাগছে কষ্ট হ'ল যা আগা পানিটা পার করতে দে এই ভঙাই কি হ'ল কমতে তই ইয়াত ৰাণীঘাটত চাউতাল আমি তই ই কৰি যা ঠিক হৈ যাব ই কৰি যা তেতিয়া ভাল হৈ যাব আহিব লাগছে না আগা লাগছে তো ৰাইজসকল আজি ফুল এডভেঞ্চাৰটো হৈ গ'ল আচল এডভেঞ্চাৰ আজি পালোঁ কাৰণ আপোনালোকৰো দেখা পাইছে বাৰে বাৰে ক'ব নালাগে আৰু তেনেকৈ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু কাৰণ এটা কথা কওঁ অসমৰে সন্তান হয় যদি অসমবাসীয়ে ছাপোৰ্ট নকৰে আৰু কোনে কৰিব হয় নহয় সেইটো কাৰণে ছাপোৰ্ট কৰিব আৰু মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম যাতে আপোনালোকেও যাতে এনজয় লয় না কি কয় ৰাইজ এতিয়া নতুন আৰু নতুন কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকত ইমান ছাপোৰ্ট নকৰে তথাপিও আশা কৰিছোঁ আমাৰ অসমবাসী ৰাইজসকলে ছাপোৰ্ট কৰিব আৰু আপোনালোকে কমেণ্ট দিব ভিডিঅ'টো ভাল লাগিলেও বেয়া লাগিলেও কমেণ্ট দি দিব তেতিয়াহে কেনেধৰণৰ ভিডিঅ' হৈছে নাই হোৱা ক'ব পাৰিম হয় নহয় তো ৰাইজসকল মাৰি দিবি দেই এতিয়া অলপ পিছত গা চা ধুম তাৰপিছত ওলাওঁ আজিৰ ভিডিঅ' ইমান লম্বা নকৰোঁ ছাডেনলি বৰষুণ দিয়ে আৰু ছাডেনলি ৰ'দ দিয়ে এতিয়াতো সময় হ'ল ৰাতি হ'ব আৰু 7টামান বাজে তো অসমবাসী ৰাইজসকল ছাপোৰ্ট কৰিব দেই ময়ো চেষ্টা কৰিম বেষ্ট টু বেষ্ট ভিডিঅ' আনাৰ বাবে के साथ बातें हुई पेड़ों के पीछे रोशनी रुकी जंगल के गीत गाते हेलो गाइस लोग देखो कैसा गाड़ी चल रहा है गाड़ी स्टार्ट ही नहीं हो रहा है चल के कैसे क्या ये टाली को काटी लगा ना कि কি সময় এটা শ্বশুরের নামে না জানে বলে পাল্টা কানেকশন নাই না কি লয়ে কি করিম মু আমার শ্বশুর নাই আমার শাশুড়ি আছে আমার শাশুড়ির নাম মায়ামতি ওতে দাস পাবি তুই হুডা হুডি করে না হুডা হুডি কিয় নকৰিবি কৰিবা লাগে পুৰা হুডিলো কয় না জান পেছান বাৰে নাহে লাহে অল্প আরে কোয়াতে আর কি টস মারি ওরা শিকুত আর কলম তো কোন উপায় নাই গাড়ীটো বেয়া হ'ল বেয়া জাগাত ফাঁচিলোঁ এনেকুৱা জাগাত ফচিলোঁ না মোবাইল নেটৱৰ্ক আছে না কি আছে এইপিনে কেলা কি যা পারো না আহিব হাতী চাতি খেদাও শুনি পাই আছোঁ চাৰিওফালে ঐ বোলে তোক ভয় লগা নাই নেকি ইমানো এডভেঞ্চাৰ এই ভাল নহয় দেই বেয়া চাৰিওপিনে হাতী খেদি আছে মানুহবিলাক ঐ চিল্লাই আছে আৰু আমি ঘূৰি আছোঁ ৰাস্তাত ইমান ৰিক্স লৈ লাভ নাই দেই লাইফত গৈ আছোঁ এতিয়া আমি এক ৰাতিলৈ চেষ্টা কৰিম যদি বাই চান্স গাড়ীটো ভাল হয় ৰাতিটো ওলাই যাম আৰু ৰাতি 12টা বজাতো মতলব নাই হাতী ওলাই নাই কি ওলাই যাম চিধাকে হাতী খেদিব যাবি নেকি এই ৰাতিত নাযাওঁ মই তো ৰাইজসকল খানা পিনা হৈ গ'ল আজি কাহানিও হৈ গ'ল বহুত ডাঙৰ কি কম আৰু বহুত ডাঙৰ এতিয়া কেলা বাকীবোৰ ঘৰত শুবলৈ গ'ল আমি আমি আছো গাড়ীৰ ভিতৰতে কি কৰিম আৰু আজি দিনটো গাড়ী থেৰিলো আৰু দিনটোত গাড়ী আমাৰ নিজৰো থেৰিলো বেলেগৰো থেৰিলো উপায় নাই এতিয়া 11টা বাজিল বোলে জংঘলৰ বস্তু আহে আহিলো মতলব নাই এইফালে নহলে যাব পাৰিলো হয় বোলে ডাঙৰ বোলে হাতী আহে বোলে এইফালে তো যাব নাপায় বোলে আগফালে তো আগৰ ফালেও যাব নোৱাৰো পিছফালেও যাব নোৱাৰো তো মাজতে সোমাই দিলো আৰু এতিয়া আছো আমাৰ চিনাকি ঘৰতে
আজি ৰাতিটো তেনেকে কটাই দিম আৰু উপায় নাই গাড়ীতে উপায় নাই। বাকীকেইটা ঘৰতে আছে কাইলৈ মিস্ত্ৰী মাতি গাড়ীটো ঠিক কৰি লৈ যাম তো শুই যাম তেতিয়ালৈকে গুড নাইট See you, sweet dreams. চি ইউ শুই যাম আৰু নেক্সট টাইমলৈকে ৰখি থাকিব নেক্সট ভিডিঅ'লৈকে কি হয় আজিলৈ আমাৰ এইটো ভিডিঅ'ত ইয়াতে সমাপ্ত সামৰিন দিন বাই বাই গুড নাইট এভৰিবডি आजादी की राहें खुली हैं आसमां से बातें बनी हैं मंजिल से ज्यादा सफर प्यारा क्या तुमने